নমস্কাৰ সৰ্বদসকল শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকৰ পিছতে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ মুখ্য দাবী অষ্টম দৰমহা আয়োগ গঠনকে ধৰি পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তন বয়স অনুযায়ী পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধি আৰু টেক্স ফ্ৰী পেঞ্চন প্ৰদানকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে আমাৰ কেন্দ্ৰীয় চৰকাৰে। হয় সৰ্বদসকল আমি চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সৰ্বদসকল লোকসভা নিৰ্বাচনৰ প্ৰভাৱ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনসমূহৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সঁহাৰি 9টা দাবীৰ ভিতৰত 5টাত সেউজ সংকেত আৰু 4টা বিষয় বাকী আছে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত 9টা ডাঙৰ দাবী উত্থাপন কৰিছিল আৰু কৈছিল যে যদি এই দাবীসমূহ পূৰণ নহয় তেন্তে লোকসভা নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰৰ বাবে বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে DO PPWৰ যুটীয়া সম্পাদক শ্ৰীনিবাসক মাতি আনি পেঞ্চনাৰ সংগঠনসমূহৰ এই দাবীসমূহ বিবেচনা কৰি উত্তৰ দিবলৈ কৈছিল। গতিকে বলক আমি জানি লওঁ কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনসমূহৰ দাবীসমূহ কি আছিল আৰু সেই দাবীসমূহৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সঁহাৰি কেনেধৰণৰ আছিল। হয় সৰ্বদসকল পেঞ্চনাৰ সমাজৰ 9টা দাবীৰ ভিতৰত 5টা দাবী পূৰণ কৰাত কেন্দ্ৰীয় চৰকাৰে সেউজ সংকেত দিছে। সৰ্বদসকল প্ৰথমটো দাবী আছিল অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত। হয় কৰ্মচাৰী সমাজ অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত চিন্তিত যে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰিব নে নাই। সেয়েহে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে চৰকাৰী কৰ্মচাৰীসকলৰ এই সংখ্যা দূৰ কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ ইয়াৰ ওপৰত কি পলিচি আছে সেয়াও চৰকাৰী কৰ্মচাৰী সমাজক অৱগত কৰিব লাগে আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা উত্তৰ DO PPWৰ যুটীয়া সম্পাদক শ্ৰীনিবাস ডাঙৰীয়াই কয় যে অষ্টম দৰমহা আয়োগৰ কমিটিৰ গঠন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনৰ পৰা আবেদন আহি আছে। সাম্প্ৰতিক পৰিস্থিতি অনুযায়ী চৰকাৰে এই কথা বিবেচনা কৰা নাই। লোকসভাৰ নিৰ্বাচনী বিধি আছে, গতিকে যদি অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে তেন্তে নিৰ্বাচনৰ পিছতহে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। সৰ্বদসকল তাৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত। হয় সৰ্বদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনসমূহে দাবী জনাই কৈছিল যে OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে। 2004 চনৰ 1 জানুৱাৰীৰ পিছত নিযুক্তি পোৱা সকলো চৰকাৰী কৰ্মচাৰীকে পুৰণি পেঞ্চন ব্যৱস্থাত সামৰি ল'ব লাগে। নতুন আৰু পুৰণি কৰ্মচাৰীৰ মাজত পাৰ্থক্য আৰু বৈষম্য দূৰ কৰিব লাগে। এই সন্দৰ্ভত আমাৰ DO PPWৰ যুটীয়া সম্পাদক শ্ৰীনিবাসে কয় যে বিত্ত মন্ত্ৰালয়ে এই বিষয়টো বিবেচনা কৰিবলৈ এখন কমিটি গঠন কৰি দিছে। এতিয়ালৈকে কমিটিয়ে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰা নাই। প্ৰতিবেদনৰ পিছতহে সিদ্ধান্ত ল'ব পাৰিব। অৱশ্যে পুৰণি পেঞ্চন কাৰ্যকৰী নহ'ব। কমিটিৰ প্ৰতিবেদন অহাৰ পিছত NPS ব্যৱস্থাত অৰ্থাৎ আমাৰ নতুন পেঞ্চন ব্যৱস্থাত পেঞ্চনৰ ব্যৱস্থা কৰিব পাৰি। গতিকে সৰ্বদসকল আপোনালোকে নিশ্চয় জানিব পাৰিলে যে শেহতীয়াকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ DO PPWৰ যুটীয়া সম্পাদক শ্ৰীনিবাস ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় কৰ্মচাৰী সংগঠন আৰু পেঞ্চনাৰ সংগঠনসমূহৰ সৈতে যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ওপৰত আমাৰ DO PPWৰ যুটীয়া সম্পাদকে কৈছে যে পুৰণি পেঞ্চন কোনো পধ্যেই পুনৰ প্ৰৱৰ্তন কৰা নহ'ব। অৱশ্যে NPS ব্যৱস্থাত অৰ্থাৎ নতুন পেঞ্চন ব্যৱস্থাত তেওঁলোকে পেঞ্চন গেৰাণ্টি দিব পাৰে অৰ্থাৎ পেঞ্চনৰ ব্যৱস্থা কৰি দিব পাৰে। সৰ্বদসকল তাৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পেঞ্চনাৰসকলৰ বয়স অনুযায়ী পেঞ্চন বৃদ্ধিৰ ওপৰত। হয় সৰ্বদসকল পেঞ্চনাৰ সংগঠনসমূহে সংসদীয় কমিটিৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছিল
য'ত সংসদীয় কমিটিয়ে কৈছিল যে এতিয়া বয়স অনুসৰি পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধি কৰাৰ সময় আহি পৰিছে। সংসদীয় কমিটিৰ পৰামৰ্শ আছিল যদি পেঞ্চনাৰসকলৰ বয়স 65 বছৰ হয় তেন্তে পেঞ্চনাৰৰ পেঞ্চন 5% বৃদ্ধি কৰিব লাগে, 70 বছৰ বয়স হ'লে 10% পেঞ্চন বৃদ্ধি কৰিব লাগে আৰু 75 বছৰৰ পৰা 15% পেঞ্চন বৃদ্ধি কৰিব লাগে। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱ কি সেয়া স্পষ্ট কৰি দিব লাগে বুলি আমাৰ পেঞ্চনাৰ সমাজে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছিল। আৰু এই সন্দৰ্ভত DOPPWৰ যুটীয়া সম্পাদক শ্ৰীনিবাস ডাঙৰীয়াই কয় যে সংসদীয় কমিটিৰ পৰামৰ্শৰ পিছত পেঞ্চনাৰৰ সবিশেষ সকলো বিভাগৰ পৰা বিচৰা হৈছিল আৰু ইয়াৰ ওপৰত খৰচৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিত্ত বিভাগলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল আৰু বিত্ত বিভাগৰ মতে যদি এই নিয়ম কাৰ্যকৰী কৰা হয় তেন্তে ই চৰকাৰী কোষাগাৰৰ ওপৰত বোজা হ'ব, সেয়েহে ইয়াক কাৰ্যকৰী কৰিব নোৱাৰে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে পেঞ্চনাৰসকলৰ বহুদিনীয়া দাবী আছিল যে বয়স অনুযায়ী পেঞ্চন বৃদ্ধি কৰিব লাগে আৰু এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে খাৰিজ কৰিছে। ছাৰ বাইদেউসকল, পেঞ্চনাৰ সমাজৰ আন এটা মুখ্য দাবী আছিল পেঞ্চন কৰমুক্ত কৰিব লাগে। হয়, পেঞ্চনাৰ সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত আন এটা দাবী উত্থাপন কৰি কৈছিল যে পেঞ্চনাৰসকলৰ পেঞ্চন কম আৰু এই কম পেঞ্চনৰ ওপৰতে আকৌ আয়কৰ লগাই দিছে, সেয়েহে পেঞ্চনাৰসকলে যি পেঞ্চন পায় সেই পেঞ্চনেৰে পেঞ্চনাৰ বা পেঞ্চনাৰৰ পৰিয়াল চলাটো কোনোপধ্যেই সম্ভৱপৰ হৈ থকা নাই। এনে পৰিস্থিতিত পেঞ্চন কৰমুক্ত কৰিব লাগে। যেতিয়া সাংসদ বিধায়কসকলে কৰমুক্ত পেঞ্চন লাভ কৰে তেনে ক্ষেত্ৰত সামান্য চৰকাৰী কৰ্মচাৰীসকলৰ যি পেঞ্চন আছে এই পেঞ্চনত কিয় কৰমুক্ত হ'ব নোৱাৰে, সেয়েহে পেঞ্চনাৰসকলৰ পেঞ্চন কৰমুক্ত হ'ব লাগে বুলি পেঞ্চনাৰ সমাজে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ উত্তৰত DOPPWৰ যুটীয়া সম্পাদক শ্ৰীনিবাস ডাঙৰীয়াই কয় যে কৰ নিয়ম আয়কৰ বিভাগে সামৰি লয়, সাধাৰণ নাগৰিকৰ লগতে সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। কিছুমান নীতি নিয়ম আছে যিবোৰ সকলোৱে মানি চলিব লাগিব। অৱশ্যে তেওঁ কয় যে ইয়াত পেঞ্চনাৰসকলক সকাহ দিয়া হয়। উদাহৰণস্বৰূপে কৈছে 60 বছৰৰ পৰা 80 বছৰৰ ভিতৰত পেঞ্চনাৰসকলৰ বাবে তেওঁলোকৰ বাৰ্ষিক আয় 3 লাখ টকাৰ ওপৰত কোনো কৰ নাথাকে। আনহাতে যিসকল ছুপাৰ ছিনিয়ৰ চিটিজেন তেওঁলোকৰ বাৰ্ষিক আয় 5 লাখ টকাৰ ওপৰত কোনো কৰ নাথাকে। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল পেঞ্চনাৰ আৰু কৰ্মচাৰী সংগঠনৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে দিয়া আজিৰ উত্তৰ। গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে বহুকেইটা গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।